মই আজি প্ৰায় 2 বছৰ মানৰ পৰা ইয়াত সোমাইছোঁ। ৰাস্তা পদূলিৰ সমস্যাখিনি আছে, মই অপকতে স্বীকাৰ কৰিম। আৰু চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত চাবুৱা যিটো আগৰ পঞ্চায়ত, যিটো আমাৰ 8খন পঞ্চায়ত, তাত ৰাস্তা সমস্যা প্ৰায় শেষ হৈছে, বাগিচাত 2 এটা ৰাস্তা আছে। আৰু লাহোৱালৰ যিটো পাৰ্ট, লাহোৱাল ব্লকৰ, তাত প্ৰায় আমাৰ 30% ৰাস্তা এতিয়াও আছে, মই স্বীকাৰ কৰিম সেই কথা। কাৰণ সম্ভৱ নহয়, কাৰণ বিগত সময়ত কংগ্ৰেছে 60 বছৰ যদি শাসন কৰাৰ পিছত তেওঁলোকে এটাও ৰাস্তা নিৰ্মাণ কৰা নাছিলে। বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত লাহে লাহে ঋতুপৰ্ণ বৰুৱাই কিছু কৰিলে, মই কিছু কৰিলোঁ, গৈ এতিয়া 30% আছে। থকাটো স্বাভাৱিক কথা। 30% আছে, সেই 30%খিনি অহা সময়খিনি সম্পূৰ্ণ হ'ব। ৰংচঙীটো আমি এটা লাইনত মই লৈ যাম, এইকাৰণে পাৰিম যে চাবুৱাত যোৱা সময়খিনিত ৰাস্তা হৈছে, মই থকা সময়তো হৈছে, পোনাপন বৰুৱা থকা সময়তো হৈছে। আৰু এইবাৰ মই আশা ৰাখিছোঁ যে আমাৰ ৰংচঙী পঞ্চায়তত যথেষ্ট গুৰুত্ব পাব। আৰু ৰংচঙী পঞ্চায়তৰ যিখিনি সমস্যা আছে, যথেষ্ট সমস্যাৰ ৰাস্তা দেখিলোঁ, সেইখিনি মই মোৰ ফালৰ পৰা মই প্ৰায়ৰিটি দিম। প্ৰায়ৰিটিটো ইয়াত পাব, সেইটো 100%। ছাৰ, যোৱাবাৰ বৃহৎ ব্যৱধানত আপুনি বিজিত হৈছিলে, এইবাৰ এনে কিমান আশা কৰে? এইবাৰ এতিয়া মই ক'বলৈও বৰ দম্ভালি মাৰ নিচিনা হয়, নকওঁ। তথাপিতো 1 লাখ ভোট খৰচ কৰিম মই। 1,35,000 মান ভোট ফুল হ'ব। 1,05,10,000 ভিতৰত থাকিম। লাখ চুমগৈ, সেইটো ফাইনেল 1 লাখ চুম। সেইটো মই গম পাই গ'লোঁ আৰু ঘূৰি পকি ৰাইজৰ যিটো মত, ৰাইজৰ যিটো মনৰ ভাৱ, ৰাইজৰ যিটো উৎফুল্লিত হৈছে, তাৰ প্ৰতি মই দেখিছোঁ